হেল্ল' গাইছ, আজি ভিডিঅ'টো বনাইছোঁ মই ঢকুৱা মানে বেৰ দিম। এতিয়া মই গাঁত খান্দি আছোঁ, দেখিছেনে? ধুনীয়াকৈ গাঁত খান্দি আছোঁ আৰু মানে এদিকে ৰাস্তা যিহেতু ওচৰত আৰু মানে বহুত ধূলি বালি উৰি আহে এদিকে ঘৰটোত, আৰু এতিয়া বেৰ অলপ থাকিলে ভাল লাগিব যিহেতু, সেইটো কাৰণে মই ধুমাধুমকৈ গাঁত খান্দি লৈছোঁ। দেউতাই মাছ মাৰিব গৈছে, সেইটো কাৰণে মই আজি নিজে কৰিছোঁ। আৰু ল'ৰাটো কেমেৰা মানে ধৰি আছে, মই ধুমাধুমকৈ মানে ঢকুৱা ডাং এডাল বান্ধি লৈছোঁ। ইয়াত দেখিছেনে? বান্ধি দি ঢকুৱা কেইটামান আছিলে সেইকেইটাকো আলাই দিছোঁ। আৰু যিহেতু বতাহ এতিয়া দি আছে, সৰিলে আকৌ মানে ইয়াত আলাই দিম ঢকুৱাকেইডাল। এতিয়া যিকেইডাল আছে আলাই দিছোঁ। আৰু এইফালে গোটৰ মানুহ আহিব, সেইকাৰণে ধুমাধুমকৈ কামবোৰ কৰি লৈছোঁ। আজি মিটিং আছে আমাৰ ঘৰতে, আৰু মই ভাবিলোঁ আজি ঢকুনা বেৰটো বান্ধি কুন্ধি লৈ বগৰী আচাৰ বনাম। আৰু মানে চবৰ মোচনত বগৰী আচাৰ বনায়, আৰু মোৰ মোচনত মানে কেনেকুৱা বনাইছোঁ আপোনালোকক দেখুৱাম। মানে ইমান বস্তু দিয়া নাই মই, যিসকলৰ মানে কিনিবলৈ মানে নোৱাৰা হয় সেইসকলে মানে গম পাব। মানে মই কম খৰচৰ আচাৰটো বনাইছোঁ। মানে এইটো বস্তু দিলে হ'ব বা সিটো বস্তু দিলে হ'ব, কোনো কথা নাই। আচাৰ বনাব পাৰে যেনেকাই নহওক, যোনে যেনেকা পদ্ধতিত হ'লেও বনাব পাৰে। এতিয়া মই শুকান বগৰীখিনি ইয়াত দেখিছেনে? একদম ধূলি বালি লাগি আছিলে, ধুই লৈছোঁ মই ধুনীয়াকৈ, যিহেতু পোক থাকিব আৰু বেয়া বগৰীবিলাক পেলাই দিছোঁ। আৰু সৰু ল'ৰাটোৱে বাচিব লৈছে, মাছ মাৰত গৈছিলে তাৰ ককাই আইতাইহঁতে যোৱাত, তাই একদম লেতেৰা হৈ আছে তাইও। এতিয়া মই এইখিনি টিকাই থৈ ল'ৰাটোক গা ধুৱাই দিম। এতিয়া মই ধুনীয়াকৈ বাচি আছোঁ, ইয়াত দেখিছেনে? গোটেই মানে ধূলি লাগি আছে। আমি যিহেতু নিজে খাম, সেইটো কাৰণে অলপ চাফ চিকুণকৈ কৰি খাব লাগিব। এতিয়া মই এয়া ধুই দিছোঁ, অলপ ভিজাই দিছোঁ, আৰু এবাৰ ধুব লাগিব। এতিয়া মই প্ৰথমবাৰ ধুইছোঁ, ইয়াত দেখিছেনে? ধুনীয়াকৈ টিকাই দিছোঁ। এই চাওকচোন, এতিয়াহে মানে ধূলি বালিবোৰ গৈছে। এইবোৰ বেয়াবোৰ পেলাই দিব লাগিব। বাচি বাচি গৈছোঁ, এয়া দেখিছেনে? ধুনীয়াকৈ মই এতিয়া বাচি কুচি লৈ অলপমান মানে উঠাই থৈ, এতিয়া মই মিঠৈখিনি কাটি লৈছোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। মিঠৈ 1 কেজি আনিছিলোঁ, আগৰ সপ্তাহত আনিছিলোঁ আধা কেজি, নুজুৰিব বুলি ভাবি আৰু আনি লৈছোঁ আধা কেজি, 1 কেজি হয়। শুকান জলকীয়া লৈছোঁ, তেল অলপ দি দিছোঁ, তাতে শুকান জলকীয়াকেইটা দিছোঁ। জিৰাটো আগতে মই ভাজি কৰি ওলাই থৈ লৈছোঁ, জলকীয়াটো এতিয়াহে মই হেৰি কৰিছোঁ। আৰু এয়া চাওকচোন, বগৰীখিনি মই এতিয়া দি দিছোঁ, ধুনীয়াকৈ অলপ ভাজি দিছোঁ, নিমখ দি দিছোঁ, তাতে আৰু অলপ জিৰা পাউডাৰ, এইবোৰ মানে যোনে যি দিয়ে মানে দিব পাৰে। মই কিন্তু গোটা জিৰা দিছোঁ, গোটা জিৰাটো দি দিছোঁ ইয়াত, আৰু জলকীয়া দি দিছোঁ ইয়াত ধুনীয়াকৈ। এতিয়া লৰাই কৰি দি ফাইনেলি হৈয়ে গ'ল, আপোনালোকক দেখুৱাইছোঁ। এয়া চাওকচোন, মানে ইমান জুলীয়া হৈছেনে বুলি ক'ব মানুহে, কিন্তু নহয়, এইটো গৰম হৈ আছে। মিঠৈ যিহেতু আট খাই যাব, পঘাই দিয়া যেন লাগিছে। ইয়াত দেখিছেনে? চাওকচোন, ধুনীয়াকৈ আট খাই যাব। ইফালে আকৌ গোটৰ মানুহ আহি পেলাই চাহ বনাই দিছে। চাওকচোন, মানে গোটৰ মানুহখিনিকো অলপমান খাবলৈ দিওঁ, টেষ্টি কেনেকুৱা হয়। আৰু ইফালে মই চাহ বনাই ধুনীয়াকৈ সিহঁতক দিব যাব ওলালোঁ। চাওকচোন, বহি আছে। মায়ে মানে মাছৰ পৰা আহি ধুনীয়াকৈ ইয়াতে কাপোৰবোৰ থৈ দিছে, আৰু মই মাছটোকো আপোনালোকক দেখুৱাই দিছোঁ।